এবছৰে সন্ধান নাই টিংখাঙৰ এগৰাকী 16 বছৰীয়া কিশোৰীৰ 2024 চনৰ জানুৱাৰী মাহতে প্ৰলোভনেৰে স্থানীয় এগৰাকী মহিলাই কিশোৰীগৰাকীক বহিৰাজ্যলৈ লৈ যোৱাৰ অভিযোগ পৰিয়ালৰ কিশোৰীগৰাকী নিৰুদ্দেশৰ সন্দৰ্ভত তিনিবাৰকৈ আৰক্ষীক অৱগত কৰাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰা অভিযোগ দুৰ্ভগীয়া পিতৃ-মাতৃৰ ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ হেমন্ত গোৱালা আৰু গোলাপী গোৱালাৰ একমাত্ৰ কন্যা সন্তান ববিতা গোৱালা নামৰ কিশোৰীগৰাকী বিগত এবছৰে ঘৰৰ পৰা বিচ্ছিন্ন হৈ আছে 2024 বৰ্ষৰ জানুৱাৰী মাহতে ঘৰত পিতৃ-মাতৃ নথকাৰ সময়ত ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় ববিতা গোৱালা নামৰ কিশোৰীগৰাকী একে গাঁৱৰে এগৰাকী মহিলাই সপ্তম শ্ৰেণীত পঢ়ি থকা ববিতা গোৱালাক গোপনে বহিৰাজ্যলৈ লৈ যায় বুলি অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে কিশোৰীগৰাকী যোৱাৰ 3 মাহৰ পাছত পৰিয়ালৰ লোকৰ সৈতে ববিতাৰ ফোনযোগেৰে কথা বতৰা হৈছিল আৰু ৰাজস্থানত থকা বুলি জনাইছিল কিন্তু ইয়াৰ পাছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই ববিতাৰ পৰিয়ালৰ লোকে স্থানীয় টিংখাং আৰক্ষী থানাত ববিতাৰ নিৰুদ্দেশ সন্দৰ্ভত তিনিবাৰকৈ অৱগত কৰিছে যদিও প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পিতৃ-মাতৃয়ে বিগত এবছৰে সন্ধানহীন হৈ থকা একমাত্ৰ কন্যাক বিচাৰি হাবাথুৰি খাব লগা হৈছে পৰিয়ালৰ লোকে কোনো লোকে ববিতাৰ কিবা সন্ধান পালে পৰিয়ালৰ লোকক 9395682128 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ববিতা গোৱালা যে এবছৰ হ'ল আজি যোৱা এবছৰ এমাহ হৈছে এইটো যে আমি কামলৈ গুচি যোৱা সময়তে তাইক মনে মনে হেমন্তী ঘাটুৱাৰে লৈ গৈছে মনে মনে আমি গম নোপোৱাকৈ তাৰপিছত আৰু 3 মাহৰ পাছতে ফোন পাই কিনে কৈছে যে মই বৌ ভাগৰ ল'ৰা খেলাইছিলোঁ এমাহ দিন তাৰপিছত সেই বৌয়ে এতিয়া মোক ইয়াত এৰি থৈ গুচি গ'ল বুলি কৈছে এতিয়া আমি 3বাৰ থানাত দিয়া হৈছে কিন্তু থানা পুলিচে আমাক একো সহায় কৰা নাই থানাত কৈছে যে এই তহঁতক উল্টা প্ৰশ্নতে সোধে তহঁতক ছোৱালী কোনে পঠিয়াবলৈ কৈছে বুলি কৈছে তাৰপিছত মই কৈছোঁ আমিতো ডেইলি হাজিৰা কৰি খোৱা ছাৰ কামলৈ গৈছিলোঁ কামলৈ যোৱা সময়তে নথকা সময়তে গুচি গৈছিলে যদি আমি নিজে পঠিয়া হ'লে আপোনাৰ ওচৰত সহায় বিচাৰিনো কেলৈ আহিলোঁহেঁতেন আপোনাৰ ওচৰতো সহায় বিচাৰি নাহিলে নিজে পঠিয়া হ'লে আমি পঠিয়া নাই বুলি মনে মনে গুচি যোৱাৰ কাৰণেহে আহিছোঁ আপোনাৰ ওচৰত এনেকৈ কৈ আগত 3বাৰটো একো খবৰেই নাপালোঁ এই কালি পৰহি গৈ আকৌ এতিয়া দি থৈ আহিছোঁ থানাত কাগজ ৰাজস্থানৰ পৰা ফোনত জ্যোতি শৰ্মাই কথা পাতি কিনে জনাইছিলে যে ছোৱালীজনী ইয়াত আছে ৰাজস্থানত আছে তহঁতি বোলে লৈ যাবি বুলি কয় কিন্তু আমি ৰাজস্থানটো বাদেই দিয়ক আমি নাহক দিয়া ডিব্ৰুগড়লৈ মই গৈ নাই পোৱা কেনেকৈনো তালৈ গৈ কিনে মই উলিয়াম বাৰু মোৰ ছোৱালীজনীক তেখেতক যে সি ফোন কৰি কিনে আমাৰ ছোৱালীজনীক কথা পতুৱাই দিছিলে 2বাৰ যে কৈছে ময়ো কাম কৰা মানুহে হয় বুলি কৈছিলে সিহঁতৰ ঘৰত কামলৈ আহিছিলোঁ তেতিয়াতো ছোৱালীজনীয়ে ক'লে যে মোক বাইদেউ মাৰ লগত কথা পতাই দিয়ক বুলি কিনে কোৱাৰ কাৰণে সি কথা পতাই দিছিলে মোৰ লগত তাৰ ফটোও দিছিলে বাৰু ছোৱালীজনী ভাগৰ মনে মনে মাৰি কিনে ফটো পঠিয়াইছোঁ বুলি কৈছিলে এতিয়া 5 মাহমান হৈ গ'ল যোগাযোগ নাই ছোৱালীজনীৰ লগত একো ফোন খবৰ খাতি একো নাই পোৱা হেমন্তী ঘাটুৱাৰে লৈ গৈছে ছোৱালীজনী মনে মনে আৰু হেমন্তী ঘাটুৱাৰে সিওতো এজনী মাকেই হয় ন মই যেনেকৈ ল'ৰা ছোৱালীৰ মাক হয় সিও এজনী মাক হৈ কিনে মাকৰ দুখ বুজি নাপালে সি মনে মনে নিজৰ কিতাক থৈ গৈছে আৰু মোৰ ছোৱালীজনীক মনে মনে লৈ গৈছে মানে আমিতো গম নাপাওঁ তেনেকৈ মইতো ৰাতিপুৱা ওলাই যাওঁ কামলৈ ৰাতিপুৱা কামলৈ গৈ তাৰপিছতে আৰু গধূলি 5টা বজাত সোমাওঁ ঘৰত সেইটো সময়তে কোন সময়ত মানে তাই সেইজনীয়ে লৈ গুচি গ'ল ছোৱালীজনী তাৰপৰা ৰাতি আমি বিচাৰিছোঁ ছোৱালীজনী নাই ঘৰত তাৰপৰা গোটেই বিচাৰ খোচাৰ কৰোঁতে ছোৱালীজনী নাপালোঁ তাৰ পাছদিনাখনে বিচাৰিলোঁ ক'ৰবাত আছে ইয়াতে খবৰ ল'লোঁ ক'তো নাই ইদিনাখনি থানালৈ গ'লোঁ থানাত ৰিপৰ্টটো দিলোঁ ৰিপৰ্টটো দি মেলি তাৰপিছতে আহিলোঁ তাৰ থানালৈ একো নক'লে ই হৈ গ'ল আগতে 3 মাহৰ পাছত ফোন কৰিছিলে মানে তাৰপৰা তাৰপাছতে কৈছিলে যে চেপৰ লগত কথা পাতিলোঁ তাৰপৰা সেই তাৰ মাইকী মানুহ এজনীক মানে কথা পাতে আৰু তেনেকৈ কৰি পেলাই সেই কথা পাতিছিলোঁ তাৰপিছতে এতিয়া আজি 6-7 মাহমান হ'ল কথা পতা নাই মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট NE24
পালে